মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ-ছাত্ৰীয়ে সুধি আছিল যে সফুৰা টেলেণ্ট এক্সামৰ ৰিজাল্টটো কেতিয়া দিব আৰু ৰিজাল্টটো আমি কেনেদৰে চাব পাৰিম, এই এক্সামটোৰ কুৱেশ্যন পেপাৰসমূহ ক'ত পাম, পাছ কৰিলে কিমান নম্বৰ পালে আমি কিমান পইচা পাম। গতিকে ইয়াৰ বিষয়ে বহুতে সুধি আছিলে। গোটেইকেইটা প্ৰশ্নৰ উত্তৰ আজিৰ এই ভিডিঅ'টোত দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। তো সফুৰা টেলেণ্ট ডিস্কভাৰী এক্সামিনেশ্যন 2023-24 তো এক্সামটো হৈছিলে 28 জানুৱাৰী 2024 চনৰ 28 জানুৱাৰী তাৰিখে ৰাতিপুৱা 11টাৰ পৰা 1টা বজালৈকে। আৰু ৰিজাল্টটো ঘোষণা কৰা হৈছিল এপ্ৰিল মাহৰ 25 তাৰিখে, অৰ্থাৎ 4-5 দিন আগতে ৰিজাল্ট ঘোষণা কৰা হৈছিলে। বহুতে ৰিজাল্টটো চাব পৰা নাছিলে। এতিয়া চোৱা, ইয়াৰ ৰিজাল্টটো ক'ত চাবা। ইয়াৰ ৰিজাল্টটো জানিবৰ বাবে তোমালোকে তোমালোকৰ স্কুলৰ প্ৰধান শিক্ষকজনক ইয়াৰ বিষয়ে তোমালোকে সুধিব লাগিব যে ছাৰ আমি ৰিজাল্টটো চাব পৰা নাই, আমি ৰিজাল্টটো ক'ত পাম আপুনি জনাওক। এনেদৰে ক'লে তোমালোকৰ সন্মানীয় ছাৰ বাইদেউসকলে তোমালোকক ধুনীয়াকৈ জনাই দিব যে ৰিজাল্টটো কেনেদৰে চাব পাৰিবা। এতিয়া চাওঁ আহাচোন, যদিহে তোমালোকে এই পৰীক্ষাটোত পাছ কৰা তেতিয়াহ'লে কিমান পইচা পাবা, অৰ্থাৎ স্কলাৰশ্বিপৰ পইচা তোমালোকে কিমান পাবা, জলপানী কিমান পাবা। ইয়াতে চোৱা অংকুৰণ গ্ৰুপ এ অংকুৰণ আছিলে ক্লাছ 2-3 ফাৰ্ষ্ট প্ৰাইজ আছিলে 15,000 টকা আৰু ছেকেণ্ড প্ৰাইজ আছিলে 13,000 টকা। তাৰপিছত থাৰ্ড প্ৰাইজ আছিলে 12,000 টকা আৰু ফ'ৰ্থ প্ৰাইজ আছিলে 11,000 টকা, ফিফ্থ প্ৰাইজ আছিলে 10,000 টকা। ঠিক আছে, তোমালোকে ইয়াৰ পৰা স্ক্ৰীনশ্বট লৈ ল'ব পাৰিবা, তোমালোকে কিমান পইচা পাবা ইয়াতে ধুনীয়াকৈ দিয়া আছে। আৰু এইখনৰ যদিহে তোমালোক PDF-টো লাগে, তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেলত ফ'ল' কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে ইয়াৰে PDF-টো পাবা। এতিয়া তোমালোকে আৰু এটা কুৱেশ্যন কৰিছিলা যে ইয়াৰে কুৱেশ্যন পেপাৰখিনি আমি ক'ত পাম। ইয়াৰে কুৱেশ্যন পেপাৰখিনি মই অহাকালি আপলোড কৰি দিম উত্তৰৰ সৈতে ভিডিঅ'খিনি। যদিহে তোমালোকক লাগে তোমালোকে এটা কমেণ্ট কৰিবলৈ নাপাহৰিবা। তোমালোকে যদি 10জন মানে কমেণ্ট কৰা তেতিয়াহে মই কৰি দিবলৈ চেষ্টা কৰিম, কাৰণ তোমালোকক যদি প্ৰয়োজনেই নহয় তেতিয়াহ'লে মই এনে ভিডিঅ' বনাইতো কোনো লাভ নহ'ব। আৰু এইবাৰৰ কুৱেশ্যন পেপাৰসমূহ তোমালোকে চাই যাবা, তেতিয়া নেক্সট বাৰৰ তোমালোকৰ পৰীক্ষা নিশ্চয় ভাল হ'ব। লগতে জনাবাচোন তোমালোকে যদি পৰীক্ষা দিছা তোমালোকৰ পৰীক্ষা ৰিজাল্টটো কেনেকুৱা হ'ল। আৰু ইয়াৰ ৰিলেটেড কিবা যদি সুধিবলগীয়া আছে কমেণ্ট ছেকশ্যনত কমেণ্ট কৰি সুধিব পাৰিবা।